আজিৰ সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ ভিতৰত প্ৰথমটো খবৰ হৈছে কৃষক বিদ্ৰোহত উত্তাল দিল্লী হিংসাত্মক ঘটনাত জড়িত থকাৰ অভিযোগত এই পৰ্যন্ত 93 জনক গ্ৰেপ্তাৰ 200 লোকক আটক 26 জানুৱাৰীৰ দিনা দিল্লীত সংঘটিত হৈ যুদ্ধ সদৃশ পৰিস্থিতিৰ বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীৰে কৃষকে ওলোৱা ট্ৰেক্টৰ সমদলৰ সময়ত হিংসাত্মক ঘটনাৰ সূত্ৰপাত হয় হাতে হাতে তৰোৱাল লাঠি লৈ আৰক্ষীৰ সৈতে প্ৰত্যক্ষ সংঘাতত লিপ্ত হয় একাংশ উত্তেজিত কৃষক আৰক্ষীৰ ফালৰ পৰা জনোৱা মতে ঘটনাত প্ৰায় 153 গৰাকী আৰক্ষী জোৱান ইতিমধ্যে আহত হৈছে ইফালে ঘটনা জড়িত থকাৰ সন্দেহত এই পৰ্যন্ত 200 গৰাকী লোকক আটক কৰিছে আৰক্ষীয়ে দিল্লী আৰক্ষীয়ে জনোৱা মতে শীঘ্ৰে সেইসকলক গ্ৰেপ্তাৰ কৰা হ'ব আনহাতে এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা হৈছে 93 গৰাকী ইফালে গণতন্ত্ৰ দিৱসত ৰাষ্ট্ৰীয় ৰাজধানীত প্ৰদৰ্শনকাৰী কৃষকে ট্ৰেক্টৰ ৰেলীৰ সময়ত সংঘটিত কৰা হিংসাত্মক ঘটনাৰ তদন্ত কৰিবলৈ শীৰ্ষ আদালতৰ অভিবক্তাৰ দ্বাৰা এখন আয়োগ গঠন কৰিবলৈ বুধবাৰে উচ্চতম ন্যায়ালয়ত আবেদন জনোৱা হৈছে এনে হিংসাত্মক ঘটনাৰ আঁৰত কোনো দুষ্ট চক্ৰ জড়িত থকাৰ সন্দেহ কৰা হৈছে আৰু প্ৰতিবাদৰ গইনালৈ লালকিল্লাৰ বিস্তৰ ক্ষতিসাধন কৰে একাংশ উত্তেজিত কৃষকে আইচিচিৰ অভিনৱ উদ্যোগ ফুটবলৰ দৰে প্ৰতিমাহে শ্ৰেষ্ঠ ক্ৰিকেটাৰক কৰিব পুৰস্কৃত আইচিচিয়ে প্ৰতি বছৰে টেষ্ট এদিনীয়া আৰু টি20 ফৰ্মেটত সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰ বাছনি কৰি পুৰস্কৃত কৰি আহিছে ঠিক একেদৰে দশকটোৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ নামো ঘোষণা কৰি আহিছে কিন্তু এইবাৰ আন্তৰ্জাতিক ক্ৰিকেট সংস্থাই ফুটবলৰ দৰে এক নতুন উদ্যোগ আৰম্ভ কৰিছে এতিয়াৰে পৰা আইচিচিয়ে প্ৰতিমাহে শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ নাম ঘোষণা কৰিব টেষ্ট এদিনীয়া বা টি20 ফৰ্মেটত বেলেগ বেলেগকৈ নহয় তিনিটা ফৰ্মেট মিলি মাহৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰগৰাকীক বাছনি কৰা হ'ব ইয়াৰ অৰ্থ হৈছে যে যিকোনো ফৰ্মেটত চমৎকাৰ প্ৰদৰ্শন আগবঢ়োৱা ক্ৰিকেটাৰে এই বঁটা লাভ কৰিব পাৰে এই ক্ষেত্ৰত পুৰুষ আৰু মহিলাৰ প্ৰদৰ্শন এই বঁটাৰ বাবে বিবেচনা কৰা হ'ব মাহৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ নিৰ্বাচনৰ ক্ষেত্ৰত অনুৰাগীসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব প্ৰাক্তন ক্ৰিকেটাৰ প্ৰচাৰক আৰু সাংবাদিকসকলৰ মতামতো বিবেচনা কৰা হ'ব প্ৰতি মাহৰ দ্বিতীয় সোমবাৰে আইচিচিয়ে যোৱা মাহৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ নাম ঘোষণা কৰিব 2021 জানুৱাৰী মাহৰ পৰা প্ৰযোজ্য হ'ব এই পুৰস্কাৰ অৰ্থাৎ জানুৱাৰীৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰগৰাকীক ফেব্ৰুৱাৰীত পুৰস্কৃত কৰা হ'ব আইচিচিৰ উদ্বোধনী প্লেয়াৰ অফ দ্য মন্থৰ দৌৰত আছে জো ৰুট ষ্টিভ স্মিথৰ উপৰিও ঋষভ পন্থ মহম্মদ সিৰাজ টি নটৰাজন ৱাশ্বিংটন সুন্দৰ আৰু শাৰ্দুল ঠাকুৰ দৰে ক্ৰিকেটাৰ এতিয়াৰে পৰা 10টা ভাষাত ভাৰতীয় লোকসকলে ব্যৱহাৰ কৰিব পাৰিব গুগল মেপ ব্যৱহাৰ কৰা ভাৰতীয় স্মাৰ্টফোন ব্যৱহাৰকাৰীসকলে বৰ্তমানৰ পৰা 10টা ভাষাত গুগল মেপ ব্যৱহাৰ কৰিব পাৰিব যেতিয়া গুগল মেপ মাত্ৰ ইংৰাজী ভাষাতে উপলব্ধ আছিল তেতিয়া বহু ইংৰাজী নজনা লোকে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল বিভিন্ন ক্ষেত্ৰত ইয়াৰ অনুবাদ সঠিক নোহোৱা বাবেও ব্যৱহাৰকাৰীসকলে অসুবিধাত পৰিছিল আৰু এই সমস্যা সমাধান কৰাৰ বাবে গুগলে 10টা ভাষাত ভাৰতীয়সকলৰ কাৰণে গুগল মেপ চোৱাৰ সুবিধা কৰে এই 10টা ভাষা হ'ল ক্ৰমে হিন্দী বাংলা মাৰাঠী তেলেগু তামিল গুজৰাটী কানাড়া মালায়ালম পাঞ্জাবী আৰু উৰিষ্যা এতিয়াৰে পৰা ইংৰাজী নজনা লোকসকলেও গুগল মেপ ব্যৱহাৰ কৰি বিভিন্ন স্থানত উপস্থিত হ'ব পাৰিব গুগলে এই সুবিধাৰ দ্বাৰা ভাৰতৰ লাখ লাখ লোকক উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰিছে বিজেপিয়ে যিমান কৰিছে স্বাধীনতাৰ পৰা এতিয়ালৈ কোনো চৰকাৰে কৰিব পৰা নাই ৰঞ্জিত দাসৰ এই মন্তব্য বিজেপি নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু 15 দিন পিছত নিৰ্বাচন হ'লেও বিজেপি সাজু বিজেপিয়ে যিমান কৰিছে স্বাধীনতাৰ পৰা এতিয়ালৈ কোনো চৰকাৰে কৰিব পৰা নাছিল বুধবাৰে খানাপাৰা খেলপথাৰত ভ্ৰাম্যমাণ ভিডিঅ'ত মুকলি কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কয় যে নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰিবৰ বাবে ৰাইজৰ মতামত আৰু পৰামৰ্শ লোৱাৰ সিদ্ধান্ত কৰিছে বিজেপিয়ে পৰামৰ্শ গ্ৰহণ কৰিবলৈ ৰাজ্যজুৰি বিজেপিয়ে যিমান ভ্ৰাম্যমাণ ভিডিঅ' ৰথৰ ব্যৱস্থা কৰিছে সমগ্ৰ অসমত আজি এই বাহন মুকলি কৰা হ'ব ৰাইজৰ মনৰ কথাই হ'ব আমাৰ ইস্তাহাৰৰ ভাষা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দায়িত্ব লোৱাৰ পিছত বহু ডাঙৰ সমস্যা সমাধান কৰা হৈছে পূৰ্বৰ চৰকাৰৰ সময়ত সীমান্ত উন্মুক্ত হৈ থাকিল আমি ইজৰাইল প্ৰযুক্তি ব্যৱহাৰ কৰি সীমান্ত চিল কৰিছো অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি সংৰক্ষণৰ বাবে ব্যৱস্থা লোৱা হৈছে নিজ দলৰ প্ৰশংসাত পঞ্চমুখী নেতাগৰাকীয়ে কয় যে নামঘৰ সত্ৰসমূহলৈ আৰ্থিক অনুদান আগবঢ়োৱা হৈছে খিলঞ্জীয়াক মাটি পট্টা দিয়াৰ কাম চৰকাৰে আৰম্ভ কৰিছে জাতি মাটি ভিত্তি সকলো কাম কৰিছে এই চৰকাৰখনে আৰু অনাগত দিনত ভাৰতৰ 5খন শক্তিশালী ৰাজ্যৰ ভিতৰত অসমক অন্যতম ৰাজ্য কৰিবলৈ কাম কৰিব নগাঁৱৰ প্ৰায়ভাগ সমষ্টিয়ে সংৰক্ষিত হ'ব খিলঞ্জীয়াৰ বাবে শীঘ্ৰে সম্পন্ন হ'ব 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়া ক'লে হিমন্ত বিশ্ব শৰ্মাই এইবাৰ নিৰ্বাচনত আমি 100খন আসন পাম কিন্তু অনাগত দিনবোৰত নগাঁও সৰ্বকালৰ বাবে খিলঞ্জীয়াৰ বাবে সংৰক্ষিত হ'ব স্বতন্ত্ৰবাৰ লগতে নগাঁৱৰ অধিকাংশ সমষ্টিয়ে সমষ্টি পুনৰ নিৰ্ধাৰণ পদ্ধতিৰে আমি খিলঞ্জীয়াৰ বাবে সুৰক্ষিত কৰাৰ ব্যৱস্থা সম্পূৰ্ণ কৰিছো মঙ্গলবাৰে নগাঁৱত এই মন্তব্য কৰে নেডাৰ আহ্বায়ক তথা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নগাঁৱত 72 সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে ভাগ লোৱা মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক লগতে জনায় যে শীঘ্ৰে সম্পূৰ্ণ হ'ব 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়া আনহাতে গণতন্ত্ৰ দিৱসৰ পতাকা উত্তোলন কৰি বিত্তমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰৰ দ্বাৰা ৰূপায়িত বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰাৰ লগতে অনাগত সময়বোৰতো চৰকাৰখনে ৰাজ্যৰ প্ৰগতিৰ বাবে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে
ইপিনে হিমন্ত বিশ্ব শৰ্মাৰ ভাষণত পুনৰ স্থান পাই কাজিৰঙাৰ গড় হত্যাৰ প্ৰসংগ। মন্ত্ৰীগৰাকীয়ে বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত কাজিৰঙাত হোৱা ধাৰাবাহিক গড় হত্যাৰ কথা উল্লেখ কৰি এইখন চৰকাৰে কাজিৰঙাৰ পৰা অবৈধ অনুপ্ৰৱেশ উচ্ছেদ কৰাৰ লগতে গড় হত্যাকাৰীক কঠোৰ হাতেৰে দমন কৰাৰ কথা উল্লেখ কৰে। প্ৰাক্তন বনমন্ত্ৰী ৰকিবুল হুছেইনৰ গৃহ জিলা নগাঁৱত হিমন্ত বিশ্ব শৰ্মাই পূৰ্বৰ চৰকাৰৰ আমোলৰ কথা সোঁৱৰাই কয়, পূৰ্বৰ চৰকাৰৰ দিনত কাজিৰঙাত গড় হত্যা আৰু বনাঞ্চল বেদখলৰ অঘোষিত প্ৰতিযোগিতা চলিছিল। মিছন 100+ পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ অসম ভ্ৰমণ কৰি যোৱা 15 দিন পিছতে অৰ্থাৎ 7 ফেব্ৰুৱাৰীত পুনৰ এবাৰ ৰাজ্যখনলৈ আহিব। অসম ৰাজ্যিক বিজেপি সূত্ৰই এই খবৰ নিশ্চিত কৰিছে। আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী মোদীৰ লগতে বিজেপি দলৰ আন শীৰ্ষ কেন্দ্ৰীয় নেতৃত্বৰ সঘনাই কৰিবলৈ ধৰা অসম ভ্ৰমণে যথেষ্ট তাৎপৰ্য বহন কৰিছে। যোৱা 23 জানুৱাৰীত প্ৰধানমন্ত্ৰী মোদীয়ে শিৱসাগৰ জিলাৰ ঐতিহাসিক জেৰেঙা পথাৰত আয়োজিত এক বিশাল কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্যৰ 1.6 লাখ খিলঞ্জীয়া লোকক ভূমিপট্টা প্ৰদান কৰে। পৰৱৰ্তী ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বনাথ জিলাৰ বিশ্বনাথ চাৰিআলিত এখন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব বুলি জানিব পৰা গৈছে। দলৰ সূত্ৰই জনাইছে যে প্ৰধানমন্ত্ৰী মোদীয়ে জিলাখনৰ গহপুৰৰ ওচৰত আন এটা কাৰ্যসূচীত অংশ ল'ব। মোদীয়ে চহৰখনৰ পৰা প্ৰায় 2 কিলোমিটাৰ দূৰত বিশ্বনাথ চাৰিআলিৰ পুৰণি সাপ্তাহিক বজাৰত আধাৰশিলা স্থাপন কৰিব। উল্লেখ্য যে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে 126খন আসনৰ 100ৰো অধিক আসনত জয়ী হোৱাৰ লক্ষ্য বান্ধি লৈছে। এই লক্ষ্যত উপনীত হ'বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, জে.পি. নাড্ডাকে ধৰি আন শীৰ্ষ নেতাসকলে অসমলৈ আহি ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ চেষ্টা ব্ৰতী হৈছে। দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ 3খন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন। দিল্লীত গণৰাজ্য দিৱসৰ দিনটোত কৃষক আন্দোলনকাৰীসকলে চলোৱা হিংসাত্মক কাৰ্যকলাপৰ পাছতে হাৰিয়ানা চৰকাৰে অধিক সতৰ্কতা অৱলম্বন কৰা দেখা গৈছে। দিল্লীৰ ৰাজপথত প্ৰতিবাদী কৃষকসকলে সকলো নিয়ম উলংঘনেৰে ট্ৰেক্টৰ ৰেলী কৰাৰ পাছত লালকিল্লাত নিজৰ পতাকা উত্তোলন কৰে। এই সময়ত বিভিন্ন স্থানত আৰক্ষী আৰু প্ৰতিবাদকাৰী কৃষকৰ মাজত খণ্ডযুদ্ধ হোৱা দেখা যায়। আৰক্ষীয়ে প্ৰতিবাদী কৃষকক নিয়ন্ত্ৰণৰ বাবে লাঠি চাৰ্জ, কন্দুৱা গেছ প্ৰয়োগ কৰাৰ বিপৰীতে প্ৰতিবাদী কৃষকে ট্ৰেক্টৰেৰে কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰাৰ চেষ্টা চলায়। দিল্লীত প্ৰতিবাদে চূড়ান্ত ৰূপ লোৱাৰ পাছতে হাৰিয়ানা চৰকাৰে ৰাজ্যখনৰ 3খন ৰাজ্যত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। হাৰিয়ানাৰ সোনিপত, বাজৰ আৰু পলবল জিলাত মোবাইল ইণ্টাৰনেট সেৱা সাময়িকভাৱে বন্ধ কৰি দিয়ে স্থানীয় প্ৰশাসনে। ইয়াৰ পূৰ্বে ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে উগ্ৰ কৃষক প্ৰতিবাদকাৰীসকলক প্ৰতিৰোধ কৰাৰ বাবে আৰক্ষী বাহিনীক সম্পূৰ্ণৰূপে সষ্টম হৈ থকাৰো নিৰ্দেশ দিয়ে। কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত সংঘৰ্ষ। কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত সংঘৰ্ষ। কাজিৰঙাত গড় হত্যা কৰিবলৈ অহাৰ সময়ত চোৰাং চিকাৰী মুখামুখি বনকৰ্মীৰ সৈতে সংঘৰ্ষ হয়। গণৰাজ্য দিৱসৰ ব্যস্ততাৰ সুযোগ লৈ কাজিৰঙাত চোৰাং চিকাৰী প্ৰৱেশ কৰিছিল আৰু চোৰাং চিকাৰীক প্ৰত্যক্ষ কৰাৰ পাছতে বনকৰ্মীয়ে ধাৰাসাৰ গুলীবৰ্ষণ কৰে চোৰাং চিকাৰীক লক্ষ্য কৰি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ কাৰ্তিকা চাপৰিত সংঘটিত হৈছে এই ঘটনা। বনকৰ্মীয়ে প্ৰত্যক্ষ কৰিছিল কোনো লোকৰ ভৰিৰ খোজ আৰু ভৰিৰ খোজ দেখি সন্দেহ হোৱা দুপৰীয়া বিভাগীয় হাতীৰে অভিযান চলোৱাৰ সময়ত কাৰ্তিকা চাপৰিত 2জন অচিনাক্ত লোকক প্ৰত্যক্ষ কৰে অৰিমৰা বন শিবিৰৰ সমীপৰ কাৰ্তিকা বন শিবিৰৰ বনকৰ্মীয়ে। বনকৰ্মী দেখাৰ পাছতে পলায়ন কৰা লোককেইজনক লক্ষ্য কৰি গুলীবৰ্ষণ কৰে বনকৰ্মীয়ে, কিন্তু ঘন জংঘললৈ লৈ পলাই যায় লোক। এই সন্দৰ্ভত জানিবলৈ দিয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালকে যে বন বিভাগে আগতীয়াকৈ চোৰাং চিকাৰীৰ সম্ভেদ লাভ কৰিছিল। তাৰ পিছত বন বিভাগে অভিযান আৰম্ভ কৰে আৰু বন বিভাগৰ অভিযানৰ সময়ত চোৰাং চিকাৰীৰ দলটো পলাই আহিবলৈ সক্ষম হয়। বৰ্তমানেও চোৰাং চিকাৰীৰ সন্ধান অব্যাহত আছে।